সকলোকে স্বাগতম জনাইছো এলপিএন এমিছাৰ ইউটিউব চেনেললৈ মৰমৰ বন্ধু বান্ধৱীসকল যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 8ৰ অনুশীলনী 11.1ৰ 6 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা আজি আমি সমাধান কৰিম 7 নম্বৰৰ পৰা প্ৰশ্নকেইটা চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে চাই লোৱা এটা ৰম্বাছৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান ইয়াত কি কৈছে চোৱা কৈছে ৰম্বাছৰ কালিৰ লগত ত্ৰিভুজৰ কালিটো কি সমান যদি ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে 24.8 সেণ্টিমিটাৰ আৰু 5.5 সেণ্টিমিটাৰ ৰম্বাছটোৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 22 সেণ্টিমিটাৰ হ'লে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ইয়াত কি দিছে চোৱা কৈছে যদি ত্ৰিভুজটোৰ ভূমি দি আছে ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্যটো কিমান দি আছে চোৱা 24.8 আৰু কিমান দি আছে 5.5 সেণ্টিমিটাৰ হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নম্বৰ 7ৰ সলিউশ্যন প্ৰথমে ইয়াত চোৱা কি দি আছে ত্ৰিভুজৰ ভূমি আৰু যেহেতু উন্নতিটো দি আছে প্ৰথমে কি কৰা ত্ৰিভুজৰ কালিটো উলিয়াই লোৱা ইয়াত লিখা যে ত্ৰিভুজৰ কালি সমান ত্ৰিভুজৰ কালি সূত্ৰটো চোৱা আমাৰ কিতাপৰ একদম প্ৰথমত দিয়া আছে সূত্ৰ কিতাপ চ' ইয়াত ত্ৰিভুজ ক'ত লিখা আছে চোৱা ত্ৰিভুজৰ কালি সূত্ৰটো ইয়াত হয়নে এইটো ত্ৰিভুজ লিখা আছে ত্ৰিভুজৰ কালি সূত্ৰটো কি লিখা আছে চোৱা 2/1 পূৰণ ভূমি ইনটু উন্নতি হয়নে ইয়াত লিখা 2/1 পূৰণ ভূমি ইনটু উন্নতি এতিয়া এই 2/1টো লিখি লোৱা পূৰণৰ পূৰণ লিখা এতিয়া চোৱা প্ৰশ্নত ভূমিটো কিমান দি আছে চোৱা আমাৰ 7 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা যদি ত্ৰিভুজটোৰ ভূমি আৰু উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে ভূমিটো কিমান আছে চোৱা 24.8 হয়নে ইয়াত লিখা 24.8 পূৰণ আৰু উন্নতিটো কিমান দি আছে চোৱা 5.5 হয়নে ইয়াত লিখা 5.5 এতিয়া আমি এই 2 দি এই 24.8টো কাটিব পাৰি এতিয়া চোৱা 2 দি যদি আমি 24.8টো কাটো কেইবাৰ যাব চোৱা 2 24ত যাব 12 বাৰ আৰু এই দশমিকটো মাজত থাকিব আৰু 2 8ত কেইবাৰ যাব 4 বাৰ অৰ্থাৎ কিমান যাব 12.4 বাৰ যাব হয়নে এই 12.4 লগত একটো পূৰণ কৰিলে কিমান হ'ব 12.4 হ'ব হয়নে এইটো পূৰণ লিখা আৰু 5.5ৰ 5টো লিখা এতিয়া এই 12.4 লগত 5.5টো পূৰণ কৰা ই যোনকেইটা দশমিক আছে এইকেইটা আমি 5ত পূৰণ কৰিম চ' এইটো কি কৰা এই 1 to 4টো লিখি লোৱা আৰু ইয়াত কিমান আছে 5 লিখি আছে হয়নে দশমিকটো আমি 5ত বহাম এতিয়া চোৱা পূৰণ কৰিলে কিমান হ'ব 4 5 গুণ 20 20ৰ শূন্য হাতত আছে 2 5 2 গুণ 10 10 আৰু 2 কিমান 12 12 2 হাতত আছে 1 5 1 5 আৰু 1 কিমান 6 এটা ঘৰ এৰি দিয়া 5 4 গুণ 20 20ৰ শূন্য হাতত আছে 2 5 2 গুণ 10 10 আৰু 2 কিমান 12 12 2 হাতত আছে 1 5 1 5 আৰু 1 কিমান 6 এতিয়া চোৱা কিমান যোগ কৰা 0 2 আৰু 0 যোগ কৰিলে 2 6 2 8 6ৰ 6 অৰ্থাৎ কিমান পালো চোৱা 6820 এতিয়া চোৱা যেহেতু ইয়াত এটা ঘৰ আগত দশমিক ইয়াত এটা ঘৰ আগত দশমিক অৰ্থাৎ দুটা ঘৰ আগত কি বহাই দিয়া দশমিক বহাই দিয়া অৰ্থাৎ কিমান হ'বগৈ এইটো কিমান হ'ব 68.20 হ'ব যেহেতু চোৱা দশমিকটো ইয়াত এটা ঘৰ আগত দশমিক আছে ইয়াৰো এটা ঘৰ আগত দশমিক আছে সেইকাৰণে আমি কি কৰিলোঁ ইয়াত দুটা ঘৰ আগত কি কৰিলোঁ দশমিকটো বহাই দিলোঁ এতিয়া ইয়াত লিখি দিয়া আছে বৰ্গ আৰু কি লিখা আছে চোৱা সেন্টিমিটাৰ যেহেতু লিখা আছে ইয়াত লিখি দিয়া বৰ্গ সেন্টিমিটাৰ এতিয়া চোৱা আমি কি পাই গ'লো ত্ৰিভুজৰ কালিটো পাই গ'লো হয়নে এতিয়া আমাৰ প্ৰশ্নটোত কি কৈছে চোৱা কৈছে যে এটা ৰম্বাছৰ কালি আৰু ত্ৰিভুজৰ কালি কি সমান হয়নে এতিয়া ইয়াত লিখা যে ৰম্বাছৰ কালি সমান কি লিখিব পাৰি আমি ত্ৰিভুজৰ কালি হয়নে ত্ৰিভুজৰ কালি অৰ্থাৎ এই ত্ৰিভুজৰ কালিটোৰ লগত কি হ'ব ৰম্বাছৰ কালিটো কি হ'ব সমান হ'ব যেহেতু আমাক কি কৈছে প্ৰশ্নত কৈ দিছে হয়নে তাৰমানে আমি ইয়াত লিখিব পাৰি যেহেতু আমি ত্ৰিভুজৰ কালি কিমান পাইছোঁ 68.20 পাইছোঁ সেইকাৰণে ৰম্বাছৰ কালিটো কিমান হ'ব 68.20 হ'ব হয়নে ইয়াত আমি লিখিব পাৰি যে ৰম্বাছৰ কালি সমান কিমান হ'বগৈ 68.20 বৰ্গ সেণ্টিমিটাৰ এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে আমি ত্ৰিভুজৰ কালিটো উলিয়াই ল'লোঁ তাৰপিছত কি কৈছে চোৱা ৰম্বাছৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 22 সেণ্টিমিটাৰ হ'লে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা কৈছে ৰম্বাছৰ আমি কি কৰিব লাগিব আনডাল কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগিব হয়নে প্ৰথমে ইয়াত লিখি লোৱা যে ধৰা হ'ল ৰম্বাছৰ আনডাল কি লিখা আছে চোৱা ৰম্বাছৰ আনডাল কৰ্ণৰ হয়নে আনডাল কৰ্ণৰ দৈৰ্ঘ্য আমি কিমান বুলি ধৰি লৈছোঁ x বুলি ধৰি লৈছোঁ এই xটো আমি উলিয়াব লাগে এতিয়া ইয়াত লিখা যে ৰম্বাছৰ কালি সমান ৰম্বাছৰ কালি যোনটো সূত্ৰ সেইটো চোৱা কিতাপত কিমান দি আছে ৰম্বাছৰ কালি সূত্ৰটো কি দিয়া আছে চোৱা ইয়াত 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল হয়নে ইয়াত লিখা যে
ইয়াত লিখা 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল এতিয়া কি কৰা চোৱা আমাৰ এই কিতাপত কি দি আছে এই ৰম্বাছৰ কালিটো দিয়া আছে হয়নে কিমান দিয়া আছে 68.20 যেহেতু ইয়াত ৰম্বাছৰ কালি লিখি আছে এই ৰম্বাছৰ কালিৰ ঠাইত আমি কিমান লিখিম 68 কি লিখিম 20 লিখিম এই হাফৰ হাফটো লিখি লোৱা অৰ্থাৎ 2/1 2/1 লিখি লোৱা পূৰণৰ পূৰণ লিখা কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডাল কিমান আছে চোৱাচোন আমাৰ প্ৰশ্নটো চাই লোৱা চোৱা কৈছে ৰম্বাছৰ এডাল কৰ্ণ দিক কিমান দিয়া আছে 22 চেণ্টিমিটাৰ দিয়া আছে ইয়াত 22 লিখা আৰু আনডাল আমি কি কৰিব লাগিব উলিয়াব লাগিব হয়নে আৰু আমি আনডাল কৰ্ণ দৈৰ্ঘ্য কিমান বুলি ধৰিছিলোঁ x বুলি ধৰিছিলোঁ সেইকাৰণে ইয়াত x বুলি লিখা এতিয়া কি কৰা এই 68.22 লিখা সমান ই যোনটো 2 আছে 2 দি আমি কি কৰিব পাৰি 22টো কাটিব পাৰি হয়নে অৰ্থাৎ 2 22ত কেইবাৰ যাব 11 বাৰ 2 11 22 হয়নে এতিয়া চোৱা ইয়াত কিমান আছে এই 11 লগত যদি আমি কি কৰোঁ 1টো পূৰণ কৰোঁ কিমান হ'ব 11 লগত 1 পূৰণ কৰিলে কিমান হ'ব 11 আৰু লগত xটো যিহেতু পূৰণ হৈ আছে কিমান হ'বগৈ 11x হ'বগৈ এতিয়া কি কৰে এই 11xটো এই চাইডে লৈ আনা সমান আৰু এই 68.22 কি কৰে এই চাইডে পাৰ কৰি দিয়া 68.20 এতিয়া ইয়াত xৰ মানটো যিহেতু আমি উলিয়াব লাগিব xটো ইয়াত ৰাখা সমান এই 68.22 কি কৰে ওপৰত লিখা আৰু এই চাইডত যে 11টো আছে এই 11টো এইটো চাইডে পাৰ কৰিলে কি হ'বগৈ এইটো হৰণ হৈ যাবগৈ এতিয়া কি কৰা হা এই 11 দি 68.22টো হৰণ কৰা 68.20 এই যোনটো মাজত কি আছে দশমিক আছে এইটো আমি পাছত বহাম এতিয়া 11 দি এইটো হৰণ কৰা চোৱা 11 দি 6ত নাযায় এই দুটা লগ লাগিলে কিমান হ'ব 68 11 68ত কেইবাৰ যাব 6 বাৰ 6 11 কিমান হ'ব 66 এতিয়া বিয়োগ কৰা শূন্যটো তলত নামিব 2টো তলত নামিব 8ৰ পৰা 6 গ'লে 2 6ৰ পৰা 6 গ'লে 0 এইটো লিখাৰ দৰকাৰ নাই এতিয়া চোৱা 11 ইয়াত কিমান আছে 2ত নাযায় এই দুটা লগ লাগিলে কিমান হ'ব 22 11 22ত কেইবাৰ যাব দুবাৰ 11 দুগুণ কিমান 22 আৰু যেহেতু চোৱা পিছপিনে কি আছে 0 আছে ইয়াত এটা 0 লিখি দিয়া ইয়াত এটা কি কৰা ওপৰত 0 লিখি দিয়া আৰু ইয়াত একো নাথাকে হয়নে অৰ্থাৎ চোৱা কিমান পালোঁ আমি 620 যেহেতু চোৱা ইয়াত কি আছিলে দুটা গড় আগত দশমিক আছে ইয়াত কি কৰে দুটা গড় আগত কি কৰে দশমিকটো বহাই দিয়া অৰ্থাৎ চোৱা আমি কিমান পালোঁ 6.20 হয়নে অৰ্থাৎ x সমান আমি কিমান পালোঁ 6.20 বৰ্গ চেণ্টি বৰ্গ নহয় ইয়াত অকল চেণ্টিমিটাৰ হ'বগৈ অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি ৰম্বাছৰ আনডাল কৰ্ণৰ দৈৰ্ঘ্য সমান কিমান হ'বগৈ 6.20 চেণ্টিমিটাৰ এইটো হ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 8 নম্বৰটো চোৱা কি কৈছে ট্ৰেপজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি 480 মিটাৰ স্কুৱেৰ উচ্চতা 15 মিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 20 মিটাৰ আনটো সমান্তৰাল বাহুৰ মাপ উলিওৱা অৰ্থাৎ চোৱা কি দি আছে ট্ৰেপজিয়ামৰ কালিটো দি আছে কিমান 480 মিটাৰ উচ্চতাটো দি আছে 15 মিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য কিমান দি আছে 20 মিটাৰ আৰু আমি কি কৰিব লাগিব আনটো বাহুৰ মাপটো উলিয়াব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নম্বৰ 8ৰ সলিউশ্যন যেহেতু চোৱা কি কৈছে আমাক কৈছে আনটো সমান্তৰাল বাহুৰ মাপটো উলিয়াব লাগিব সেইকাৰণে ইয়াত লিখি লোৱা যে ধৰা হ'ল আনটো বাহুৰ মাপ সমান x বুলি আমি ধৰি লৈছোঁ তাৰপিছত চোৱা কি কৈছে যে ট্ৰেপজিয়াম যিহেতু ট্ৰেপজিয়াম বুলি কৈছে ইয়াত কি কৰা প্ৰথমে ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো লিখি লোৱা ইয়াত লিখা যে ট্ৰেপজিয়ামৰ কালি সমান সূত্ৰটো চোৱা আমাৰ কিতাপৰ প্ৰথমত দিয়া আছে ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো কি লিখা আছে চোৱা ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো কি লিখিম 2/1 সমান্তৰাল বাহু দুটাৰ সমষ্টি পূৰণ সমান্তৰাল বাহু দুটাৰ মাজৰ লম্বৰ দূৰত্ব কি লিখিম 2/1 পূৰণ ব্ৰেকেট কি লিখা আছে সমান্তৰাল বাহু দুটাৰ সমষ্টি হয়নে ইয়াত লিখা আছে সমান্তৰাল বাহু দুটাৰ সমষ্টি ব্ৰেকেট বন্ধ তাৰপিছত কি লিখা আছে চোৱা কৈছে লম্বৰ দূৰত্ব হয়নে ইয়াত লিখা লম্বৰ দূৰত্ব এতিয়া চোৱা কি লিখা আছে আমাৰ প্ৰশ্নটো চোৱা কি লিখা আছে আমাৰ প্ৰশ্নটো চোৱা কি লিখা আছে ট্ৰেপজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি অৰ্থাৎ ট্ৰেপজিয়ামৰ কালিটো কিমান দি আছে 480 হয়নে তাৰমানে আমি এই ট্ৰেপজিয়ামৰ কালিৰ তলত কিমান লিখিব পাৰিম 480 লিখিব পাৰিম সমান 2/1 লিখি লোৱা পূৰণ লিখা ব্ৰেকেট দিয়া সমান্তৰাল বাহু দুটাৰ সমষ্টি এই সমষ্টি মানে যোগফল চোৱা আমাৰ কি দিয়া আছে সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য দিয়া আছে কিমান 20 দিয়া আছে
ইয়াত 22 লিখা ইয়াত যোগ চিন দিয়া যেহেতু সমষ্টি মানে যোগ কৰিব লাগিব আৰু আনটো বাহুৰ মাপটো আমি কিমান ধৰিছিলোঁ x বুলি ধৰিছোঁ সেইকাৰণে ইয়াত কি কৰা x যোগ কৰা পূৰণ দিয়া আৰু লম্বৰ দূৰত্ব লম্বৰ দূৰত্বটো কিমান দি আছে লম্ব মানে এই উচ্চতাটো কিমান আছে 15 দি আছে ইয়াত কি কৰা এই 15টো লিখি লোৱা এতিয়া এই 480 লিখা সমান লিখা এতিয়া কি কৰা ই যোনটো 20 প্লাছ এক্স আছে এইটো কি হৈছে 1 লগত কি হৈছে পূৰণ হৈছে এই ওপৰৰ সংখ্যাটোৰ লগত 20 প্লাছ এক্সটো পূৰণ হৈ আছে এই 20 প্লাছ এক্সটো ক'ত হ'ব ওপৰত হ'ব আৰু তলত কি লিখিম আমি 2 লিখিম আৰু ইয়াত কি হৈছে এই যোনটো 15 আছে 15টো কি হৈ আছে ইয়াত কি আছে পূৰণ হৈ আছে 15টো কি হৈছে এই ওপৰৰ সংখ্যাটোৰ লগত কি হৈছে পূৰণ হৈ আছে এতিয়া চোৱা আমি এই যোনটো 480 আছে তাৰ তলত এটা 1 আছে বুলি ভাবা এইটো আমি কি কৰিম কোনাকুনিকৈ পূৰণ কৰিম এই 20 প্লাছ এক্স পূৰণ 15টো এই চাইডে লিখা 20 প্লাছ এক্স ব্ৰেকেট পূৰণ 15 সমান এই 2 লগত 480টো কি আছে পূৰণ হৈ আছে 2 লিখা পূৰণ এই 480টো লিখি লোৱা এই চাইডে 480 এতিয়া কি কৰা ই 20 লগত 15টো কি কৰা প্ৰথমে পূৰণ কৰা 20 লগত 15টো পূৰণ কৰা 5 0 0 5 2 10 এটা কৰি দিয়ে 1 0 0 2 1 গুণ 2 0 0 2 1 কিমান 3 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 300 হয়নে ইয়াত লিখা 300 ইয়াত যেহেতু প্লাছ চিন আছে ইয়াত প্লাছ দিয়া এই 15 লগত এক্সটো কি হৈছে পূৰণ হৈছে 15 লগত এক্স পূৰণ কৰিলে কিমান হ'ব 15x সমান এই 480 লগত 2টো পূৰণ কৰা 480 লগত 2 পূৰণ কৰা 2 0 0 4 দুগুণ 4 নহয় 8 দুগুণ 16 16 6 হাত আছে 1 4 দুগুণ 8 আৰু 1 9 অৰ্থাৎ কিমান পালোঁ চোৱা 960 এতিয়া কৰা এই 15x-টো ইয়াত লিখা সমান 960টো এই চাইডে লিখা আৰু এই যোনটো 300 আছে এই 300টো কি কৰিম আমি সমান এইটো চাইডে পাৰ কৰিলে কি হৈ যাব যেহেতু ইয়াত প্লাছ আছে প্লাছটো কি হৈ যাব এই চাইডে পাৰ কৰিলে মাইনাছ হৈ যাব 15x-টো লিখি লোৱা সমান 960ৰ পৰা 300টো বিয়োগ কৰা চোৱা কিমান হয় বিয়োগ কৰিলে 0 0 6ৰ পৰা 0 গ'লে 6 আৰু 9ৰ পৰা 3 গ'লে কিমান 6 অৰ্থাৎ কিমান পালোঁ চোৱা 660 এতিয়া কি কৰা এই এক্সটো ইয়াত ৰাখা সমান 660টো ওপৰত লিখা আৰু এই 15টো কি হ'বগৈ তলত আহি যাব এতিয়া চোৱা আমি কি কৰিব পাৰি এই 15টো দি 660টো আমি কাটিব পাৰি চোৱা 15টো দি যদি আমি কি কৰোঁ 660টোক যদি হৰণ কৰোঁ চোৱাচোন কেইবাৰ যাব 15 6ত নাযায় এই দুটা লগ লাগিলে কিমান হ'ব 66 এতিয়া 15 66ত কেইবাৰ যাব চোৱাচোন 15 যদি আমি 4বাৰ হৰণ কৰোঁ 15 4 কিমান 60 এই 0টো তলত নমাই দিয়ে 6ৰ পৰা 0 গ'লে 6 এতিয়া চোৱা ইয়াত 15 6ত নাযায় এই দুটা লগ লাগিলে কিমান 60 15 60ত কেইবাৰ যাব 4বাৰ 15 4 গুণ কিমান 60 60ৰ পৰা 60 গ'লে 0 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 44 অৰ্থাৎ x সমান আমি কিমান পালোঁ 44 এই 15 দি আমি যদি 660টো কাটো কেইবাৰ যাব 44 বাৰ x মানে কি আছে চোৱা আনটো বাহুৰ মাপ কিমান x তাৰমানে x সমান কিমান 44 অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে আনটো বাহুৰ মাপ সমান কিমান হ'বগৈ 44 কি লিখা আছে ইয়াত চোৱা 44 যেহেতু মিটাৰ লিখা আছে ইয়াত মিটাৰ বুলি লিখি দিবা 44 মিটাৰ এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 9 নম্বৰটো চোৱা কি কৈছে ABCDE বহুবস্তুৰ BE 8 সেণ্টিমিটাৰ CE 10 সেণ্টিমিটাৰ AF 5 সেণ্টিমিটাৰ CG 4 সেণ্টিমিটাৰ DS 3 সেণ্টিমিটাৰ হ'লে বহুবস্তুৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নম্বৰ 9ৰ সলিউশ্যন চ' ইয়াত এইখন এখন কি বহুভুজ হয়নে বহুভুজৰ চোৱা বাহুখিনিৰ মাপটো কিমান দি আছে BE 8 সেণ্টিমিটাৰ হয়নে অৰ্থাৎ এই বিৰ পৰা ই যোনটো কি আছে আমাৰ বাহু আছে এই বাহুৰ মাপটো কিমান 8 সেণ্টিমিটাৰ হয়নে 8 সেণ্টিমিটাৰ আকৌ CE বাহুৰ মাপটো কিমান 10 সেণ্টিমিটাৰ চিৰ পৰা ই বাহুৰ মাপটো কিমান 10 সেণ্টিমিটাৰ তাৰপিছত AF 5 সেণ্টিমিটাৰ এৰ পৰা F বাহুৰ মাপটো কিমান 5 সেণ্টিমিটাৰ আকৌ CG বাহুৰ মাপটো কিমান 4 সেণ্টিমিটাৰ হয়নে চিৰ পৰা G হয়নে CG বাহুৰ মাপটো কিমান দি আছে চোৱা 4 সেণ্টিমিটাৰ হয়নে 4 সেণ্টিমিটাৰ আৰু DS বাহুৰ মাপটো কিমান 3 সেণ্টিমিটাৰ DS বাহুৰ মাপটো কিমান 3 সেণ্টিমিটাৰ এতিয়া চোৱা কি কৈছে বহুভুজটোৰ কালিটো নিৰ্ণয় কৰিব লাগিব এতিয়া চোৱা ইয়াত যে বহুভুজখন আছে এই বহুভুজত চোৱা আমি এই ইয়াত কি পালোঁ BABE এখন ইয়াত কি পালোঁ এখন ত্ৰিভুজ পালোঁ আকৌ BCE আন এখন কি পালোঁ ইয়াত ত্ৰিভুজ পালোঁ আকৌ চোৱা CDE ইয়াত আন এখন কি পালোঁ ত্ৰিভুজ পালোঁ হয়নে অৰ্থাৎ ইয়াত চোৱা আমি কেইখন ত্ৰিভুজ পালোঁ এখন দুইখন ইয়াত আৰু এখন তিনিখন ত্ৰিভুজ পালোঁ হয়নে এই তিনিখন ত্ৰিভুজৰ যদি আমি যদি কালিটো যদি কি কৰোঁ উলিয়াই লওঁ তেতিয়াহ'লে আমাৰ কি হ'বগৈ এই যোনটো কি আছে বহুভুজ আছে তাৰ গোটেই কালিটো ওলাই যাব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা প্ৰথমে চোৱা যেহেতু ইয়াত এখন ত্ৰিভুজ পালোঁ প্ৰথমে ইয়াত লিখি লোৱা যে ত্ৰিভুজৰ কালি ত্ৰিভুজ প্ৰথম ত্ৰিভুজখন কি পাইছোঁ চোৱা ABE পাইছোঁ হয়নে ত্ৰিভুজ ABE ত্ৰিভুজ পাইছোঁ হয়নে ত্ৰিভুজ ABEৰ কালি
ত্ৰিভুজৰ কালিৰ সূত্ৰটো চাই লোৱাচোন প্ৰথমে আমাৰ কিতাপত দিয়া আছে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি লিখা আছে চোৱা ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি লিখা আছে 2/1 পূৰণ ভূমি ইনটু উন্নতি হয়নে ইয়াত লিখি লোৱা যে 2/1 পূৰণ ভূমি পূৰণ উন্নতি এতিয়া কি কৰে এই 2/1 ৰ 2/1টো লিখিলো পূৰণ এতিয়া চোৱা এই এ বি ই ত্ৰিভুজৰ এই শীৰ্ষবিন্দুটোৰ পৰা তাৰ বিপৰীত দিশত টনা বাহুটো আমি যিডাল ৰেখাৰ ওপৰত অংকন কৰিছোঁ এই লম্বটো আমি যিডাল ৰেখাৰ ওপৰত অংকন কৰিছোঁ তাক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় অৰ্থাৎ চোৱা এই এ বি ই ত্ৰিভুজৰ ভূমিটোৰ জোখটো কিমান হ'বগৈ এই বিৰ পৰা ই হয়নে বিৰ পৰা ই বাহুৰ জোখটো কিমান আছে চোৱা বি ই 8 সেণ্টিমিটাৰ হয়নে অৰ্থাৎ ভূমিটো কিমান হ'ব 8 হ'বগৈ পূৰণ উন্নতি হ'ব এই এৰ পৰা এফ বিন্দুৰ যোনটো দূৰত্ব তাক কি হ'ব উন্নতিটো কিমান দি আছে 5 সেণ্টিমিটাৰ হয়নে এই এফটো কিমান দি আছে চোৱাচোন এ আৰু এফ হয়নে এই এফটো কিমান দি আছে চোৱা 5 সেণ্টিমিটাৰ সেইকাৰণে ইয়াত 5 বুলি লিখি লোৱা এতিয়া চোৱা আমি এই 2 দি 8টো কাটিব পাৰি 2 8ত কেইবাৰ যাব 4 বাৰ এতিয়া 4 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 4 × 4 আৰু 4 × 4 4 লগত যদি 5 পূৰণ কৰোঁ কিমান হ'ব 4 5 × 20 ইয়াত লিখি লোৱা বৰ্গ যেহেতু কি দি আছে ইয়াত সেণ্টিমিটাৰ দি আছে ইয়াত লিখা বৰ্গ সেণ্টিমিটাৰ এতিয়া আমি এইখন ত্ৰিভুজৰ কালিটো পাই গ'লো কিমান 20 বৰ্গ সেণ্টিমিটাৰ আকৌ লিখা এতিয়া ত্ৰিভুজ এই বি চি ডি ত্ৰিভুজৰ আমি কালিটো উলিয়াই লওঁ ত্ৰিভুজ বি চি ডিৰ কালি সমান সমান ত্ৰিভুজৰ সূত্ৰটো কি আছিলে 2/1 পূৰণ ভূমি পূৰণ উন্নতি সমান সমান 2/1 লিখি লোৱা পূৰণ এতিয়া চোৱা এই বি চি ই ত্ৰিভুজৰ ভূমিটো কি আছে চোৱা ভূমিটো কি এই বি ই হয়নে এতিয়া চোৱা এই শীৰ্ষবিন্দুটোৰ পৰা ইয়াত চোৱা লম্বটো কোনখন ৰেখাৰ ওপৰত টানিছে এইখন ৰেখাৰ ওপৰত টানিছে হয়নে যিখন ৰেখাৰ ওপৰত টানিব সেইখন কি হ'ব ভূমি এতিয়া চোৱা ভূমিৰ আমাৰ যোনটো কি আছে দিকটো কিমান বি ই যিহেতু এই ত্ৰিভুজখনৰ কাৰণে বি আৰু ইটো হ'ব কি আমাৰ ভূমি এতিয়া বি ইৰ জোখটো কিমান আছে চোৱাচোন বি কিমান 8 সেণ্টিমিটাৰ আছে হয়নে সেইকাৰণে ইয়াত 8 বুলি লিখা পূৰণ আৰু উন্নতি মানে এই যে লম্বডাল আঁকিছে ইয়াৰ দিকটো কিমান আছে 4 সেণ্টিমিটাৰ চি জিৰ জোখটো কিমান আছে চোৱা চি জি 4 সেণ্টিমিটাৰ আছে সেইকাৰণে ইয়াত 4 বুলি লিখি লোৱা এতিয়া চোৱা এই আমি কি কৰিব পাৰি এই 2 দি 8টো কাটিব পাৰি 2 8ত কেইবাৰ যাব 4 বাৰ এই 4 লগত 1 পূৰণ কৰিলে 4 হ'ব আকৌ 4 লগত এই 4 পূৰণ কৰিলে কিমান হ'ব 16 4 4 × 16 ইয়াত লিখা বৰ্গ সেণ্টিমিটাৰ এতিয়া চোৱা আমি এইখন ত্ৰিভুজৰ কালি পাই গ'লোঁ এতিয়া চোৱা এই বাকী থকা এই ত্ৰিভুজখনৰ কালিটো উলিয়াই ল'ব লাগিব হয়নে এতিয়া লিখা যে আকৌ ত্ৰিভুজখনৰ নাম কি হ'বগৈ চি ডি ই হয়নে ত্ৰিভুজ চি ডি ইৰ কালি সমান সমান কিমান হ'ব কালি সূত্ৰটো লিখি লোৱা 2/1 পূৰণ ভূমি পূৰণ উন্নতি এতিয়া এই 2/1 লিখি লোৱা পূৰণ ভূমিটো চোৱা কি হ'বগৈ এই ত্ৰিভুজখনৰ কাৰণে ইয়াৰ ভূমিটো কি হ'বগৈ এই চি আৰু ই যোনটো বাহুৰ কি আছে জোখ আছে এইটো কি হ'ব ভূমি এতিয়া চি ই বাহুৰ জোখটো চোৱা কিমান আছে চি ই সমান সমান 10 আছে সেইকাৰণে ইয়াত 10 বুলি লিখা পূৰণ উন্নতিটো কিমান হ'ব চোৱা এই ডিৰ পৰা এইচ যোনটো কি আছে বাহুৰ দূৰত্ব আছে এইটো কিমান 3 সেণ্টিমিটাৰ সেইকাৰণে উন্নতিটো কিমান হ'ব 3 হ'বগৈ এতিয়া চোৱা আমি এই 2 দি 10টো কাটিব পাৰি 2 10ত কেইবাৰ যাব 5 বাৰ এতিয়া 5 লগত 3টো পূৰণ কৰা 5 3 15 15 লগত 1 পূৰণ কৰিলে কিমান হ'ব 15 ইয়াত লিখি দিয়া বৰ্গ সেণ্টিমিটাৰ এতিয়া চোৱা আমি তিনিখন ত্ৰিভুজত কি পাই গ'লোঁ আমি কালিটো পাই গ'লোঁ হয়নে এতিয়া ইয়াত লিখা যে এ বি চি ডি বহুভুজ হয়নে ইয়াত লিখিব পাৰি যে বহুভুজ এ বি চি ডি ই এফ হয়নে কিমানলৈকে আছে চোৱা বহুভুজ এ বি চি ডি ই লৈকে আছে হয়নে ই লৈকে লিখিম বহুভুজ এ বি চি ডি ইৰ কালি সমান সমান আমি কি লিখিব পাৰি আমি লিখিব পাৰি যে এ বি ই ত্ৰিভুজৰ কালি হয়নে এ বি ইৰ কালি যোগ আৰু কি পাইছিলোঁ আমি বি চি ডি হয়নে ইয়াত লিখি আছে বি চি ডিৰ কালি যোগ আৰু কি পাইছিলোঁ চি ডি ই হয়নে ইয়াত লিখে চি ডি ইৰ কালি এই ত্ৰিভুজ তিনিখনৰ যদি আমি কি কৰোঁ এই ত্ৰিভুজ তিনিখনৰ যদি কি কৰোঁ কালিটো যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কি পাই যাম আমি এই যোনখন আমাৰ কি আছে বহুভুজ আছে তাৰ আমি কালিটো পাই যাম হয়নে এতিয়া চোৱা এ বি ইৰ কালিটো কিমান পাইছোঁ চোৱা ত্ৰিভুজ এ বি ইৰ কালিটো কিমান পাইছিলোঁ 20 বৰ্গ সেণ্টিমিটাৰ হয়নে ইয়াত লিখা 20 বৰ্গ সেণ্টিমিটাৰ
মিটাৰ। তাৰপিছত যিহেতু যোগ চিন আছে যোগ চিন দিয়া। তাৰপিছত বি চি ডিৰ কালি চোৱাচোন কিমান আছে, ত্ৰিভুজ বি চি ডিৰ কালিটো কিমান 16 বৰ্গ চেণ্টিমিটাৰ। ইয়াত লিখা 16 বৰ্গ চেণ্টিমিটাৰ। তাৰপিছত যোগ চিন দিয়া। তাৰপিছত কি আছে চোৱা, চি ডি ইৰ কালি হয়নে, চি ডি ত্ৰিভুজৰ কালি কিমান 15 বৰ্গ চেণ্টিমিটাৰ। ইয়াত লিখা 15 বৰ্গ চেণ্টিমিটাৰ। এতিয়া কি কৰা, এই 20, 16 আৰু 15টো কি কৰে যোগ কৰা। 20ৰ লগত যদি আমি কি কৰোঁ 15টো যদি যোগ কৰোঁ কিমান হ'ব, 20 আৰু 15 যোগ কৰিলে 35, 35 আৰু যদি আমি কি কৰোঁ 16টো যোগ কৰোঁ কিমান হ'ব 51 বৰ্গ চেণ্টিমিটাৰ। এইটো হ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। এতিয়া 10 নম্বৰটো চোৱা কি কৈছে, এটা ট্ৰেপজিয়ামৰ কালি 68 চেণ্টিমিটাৰ স্কুৱেৰ আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে 13 চেণ্টিমিটাৰ আৰু 21 চেণ্টিমিটাৰ হ'লে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব উলিওৱা। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 10ৰ সলিউশ্যন। যেহেতু চোৱা আমাক কি উলিয়াব দিছে, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটো উলিয়াব দিছে। সেইকাৰণে ইয়াত লিখা যে ধৰা হ'ল সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব সমান সমান আমি x বুলি ধৰি লৈছোঁ। অৰ্থাৎ ধৰা হ'ল সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটো কিমান বুলি ধৰিছোঁ, আমি x বুলি ধৰিছোঁ। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে, যিহেতু ট্ৰেপজিয়াম বুলি কৈছে সেইকাৰণে প্ৰথমে কি কৰে, ইয়াত ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো লিখি লোৱা। ইয়াত লিখা যে ট্ৰেপজিয়ামৰ কালি সমান সমান ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো চোৱা, আমাৰ কিতাপৰ প্ৰথমত লিখি দিয়া আছে। ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো কি আছে চোৱা, হাফ ব্ৰেকেট সমান্তৰাল বাহু দুটাৰ সমষ্টি, ইয়াত লিখি লোৱা হাফ পূৰণ ব্ৰেকেট সমান্তৰাল বাহু দুটাৰ সমষ্টি ব্ৰেকেট বন্ধ। তাৰপিছত কি লিখি আছে চোৱা, পূৰণ সমান্তৰাল বাহু দুডালৰ মাজৰ লম্বৰ দূৰত্ব, পূৰণ ইয়াত লিখি দিছোঁ সমান্তৰাল বাহু দুডালৰ কি লিখা আছে, মাজৰ লম্ব দূৰত্ব, এতিয়া চোৱা কেনেকৈ কৰিবা, এই যোনটো হাফ আছে হাফটো লিখি লোৱা, অৰ্থাৎ 2/1টো লিখি লোৱা, পূৰণ লিখা। এতিয়া কি কৈছে চোৱা, কৈছে সমান্তৰাল বাহু দুটাৰ সমষ্টি। এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি দি আছে, চোৱা ইয়াত কি দি আছে, কৈছে সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে কিমান দি আছে, 13 আৰু 21 দি আছে। এই 13টোৰ লগত আমি কি কৰিব লাগিব, 21টো যোগ কৰিব লাগিব। কাৰণ চোৱা ইয়াত কি লিখি আছে, সমষ্টি বুলি কৈছে, সমষ্টি মানে কি যোগ। অৰ্থাৎ এই আমি কি কৰিব লাগিব, প্ৰথম বাহুটোৰ লগত দ্বিতীয় বাহুটো কি কৰিব লাগিব, যোগ কৰিব লাগিব। 13 লগত 21টো ইয়াত যোগ কৰা, ইয়াত পূৰণ চিন দিয়া। তাৰপিছত কি কৈছে চোৱা, সমান্তৰাল বাহু দুডালৰ মাজৰ লম্ব দূৰত্ব, যিহেতু আমাক এইটো উলিয়াব লাগিব হয়নে। যিহেতু আমি চোৱা কি কৰিছোঁ, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটো কিমান x বুলি ধৰিছোঁ, সেইকাৰণে ইয়াত কি কৰিবা, xটো লিখিবা। এতিয়া চোৱা এই 2/1টো লিখি লোৱা। আৰু চোৱাচোন আমাৰ এটা বস্তু ইয়াত থাকি গ'ল, আমাৰ চোৱা প্ৰশ্নটোত কি লিখা আছে, ট্ৰেপজিয়ামৰ কালিটো কিমান লিখা আছে, 68 লিখা আছে। সেইকাৰণে এই ট্ৰেপজিয়ামৰ কালিৰ ঠাইত কি লিখিম, আমি তলত 68টো লিখিম। ইয়াতো 68টো লিখি দিবা। এতিয়া 2/1 লিখিলোঁ, পূৰণ লিখিলোঁ। এতিয়া এই 13 লগত 21টো কি কৰা, যোগ কৰা। 13 লগত 21টো যোগ কৰিলে কিমান হ'বগৈ চোৱা, 34 হয়নে। আৰু পূৰণ x লিখা। এতিয়া আমি এই 2 দি 34টো কাটিব পাৰি, 2 34ত কেইবাৰ যাব, 17 বাৰ। এতিয়া এই 68টো লিখি লোৱা, সমান লিখা। এই 17টোৰ লগত যদি 1টো পূৰণ কৰোঁ কিমান হ'ব, 17 1 গুণ 17 হ'ব। যিহেতু xটো কি হৈছে 17টোৰ লগত পূৰণ হৈ আছে, ইয়াত কি কৰে xটো লিখা। এতিয়া কি কৰে, এই 17xটো এই চাইডে লিখা, সমান আৰু 68টো কি কৰে এই চাইডে লিখা। এতিয়া ইয়াত কি কৰে, xটো ৰাখা, সমান 68টো ওপৰত লিখা। আৰু যোনটো 17 আছে 17টো কি কৰিবা, তলত লিখিবা। এতিয়া 17টো 68ত কেইবাৰ যায় চোৱাচোন, 17টো যদি আমি কি কৰোঁ 68টো হৰণ কৰোঁ, চোৱাচোন কেইবাৰ যায়, 17 1 গুণ 17 হ'ব, 17 2 গুণ 36, 17 3 গুণ 51, 17টোক 4 বাৰ দি চোৱাচোন, 4 7 গুণ 28, 8 আছে 2, 4 1 4 আৰু 2 কিমান 6, অৰ্থাৎ কিমান পাই গ'লো 68। অৰ্থাৎ 17টো কেইবাৰ যাব 68ত 4 বাৰ, 4 যদি আমি 17টোক যদি পূৰণ কৰোঁ কিমান পাম 68, 68ৰ পৰা 68 গ'লে কিমান 0, অৰ্থাৎ চোৱা কেইবাৰ যায় 4 বাৰ হয়নে। অৰ্থাৎ x সমান কিমান হ'ব 4, 17 দি যদি আমি 62 কাটি কেইবাৰ যায় 4 বাৰ যাব হয়নে। x সমান 4। এতিয়া x মানে কি আছিলে চোৱা, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব আছিল হয়নে।
তেতিয়াহ'লে ইয়াত লিখা যে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব সমান কিমান হ'বগৈ 4 চেণ্টিমিটাৰ। ইয়াত চেণ্টিমিটাৰটো লিখি দিবা, চেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 10 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 11 নম্বৰটো চোৱা কি কৈছে, কাষত দিয়া চিত্ৰটোৰ কালি নিৰ্ণয় কৰা। অৰ্থাৎ এই চাইডত যে ছবিখন দি আছে, এই ছবিখনৰ আমি কি কৰিব লাগিব, কালিটো উলিয়াব লাগিব। এতিয়া চোৱা, এই ছবিখন আমি কি কৰিব পাৰি, 3টা ভাগে ভাগ কৰি ল'ব পাৰি হয়নে। আৰু ছবিটোক ধৰি লওঁ আমি, এই চিত্ৰটোক আমি 1 বুলি ধৰি লৈছোঁ, এই ছবিখনক আমি 2 বুলি ধৰি লৈছোঁ, আৰু এই ছবিখনক আমি 3 বুলি ধৰি লৈছোঁ। এতিয়া চোৱা, ইয়াত এই 3টা ভাগে আমি ভাগ কৰিলোঁ। ইয়াত এই দুইখন কি হ'ব, ট্ৰেপজিয়াম হ'ব, আৰু এইখন কি হ'ব, এখন আয়ত হ'ব হয়নে। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ 11ৰ চলুশ্যন। যিহেতু ইয়াত চোৱা, এইখন আমি এখন কি পাইছোঁ, ট্ৰেপজিয়াম পাইছোঁ। সেইকাৰণে কি কৰা, প্ৰথমে ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো লিখি লোৱা। প্ৰথমে ইয়াত লিখি ল'বা, যিহেতু আমি কি কৰিছোঁ, ইয়াত চিত্ৰ 1 বুলি ধৰি লৈছোঁ হয়নে। ইয়াত লিখা যে চিত্ৰ প্ৰথমে 1ৰ কালিটো উলিয়াই লোৱা, চিত্ৰ 1ৰ কালি সমান যিহেতু ইয়াত এইখন চিত্ৰ 1টো কি ট্ৰেপজিয়াম, সেইকাৰণে ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো লিখিবা 2/1 পূৰণ। চোৱা, কালিৰ সূত্ৰটো আমাৰ কিতাপত লিখি দিয়া আছে। ট্ৰেপজিয়ামৰ কালিৰ সূত্ৰটো কি লিখা আছে, 2/1 ব্ৰেকেট সমান্তৰাল বাহু দুটাৰ সমষ্টি হয়নে। 2/1 ব্ৰেকেট সমান্তৰাল বাহু দুটাৰ সমষ্টি ব্ৰেকেট বন্ধ পূৰণ। তাৰপিছত কি লিখা আছে চোৱা, কৈছে সমান্তৰাল বাহু দুডালৰ মাজৰ লম্ব দূৰত্ব। এই লম্ব দূৰত্ব লিখিলেও হ'ব। ইয়াত লিখা আছে লম্ব দূৰত্ব। এতিয়া চোৱা, প্ৰশ্নটোত কি দিয়া আছে, প্ৰথমে কি কৰে, এই সমান লিখা 2/1 লিখি লোৱা, পূৰণ লিখা, ব্ৰেকেট দিয়ে ইয়াত কি আছে, সমান্তৰাল বাহু দুটাৰ সমষ্টি। এতিয়া চোৱা, ইয়াৰ এই প্ৰথম ট্ৰেপজিয়ামখনৰ সমান্তৰাল বাহু দুডাল কি আছে, ইয়াত চোৱা, বাহু এডালৰ জোখটো কিমান 30 দিয়া আছে, ইয়াত 32 লিখা। যিহেতু সমষ্টি বুলি কৈছে, সমষ্টি ক'লে আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। সেইকাৰণে ইয়াত যোগৰ চিনটো দিয়া। তাৰপিছত চোৱা, এইডাল বাহুৰ জোখটো কিমান আছে চোৱাচোন, চোৱা কিমান আছে, 10 আছে হয়নে। অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ বাহুৰ জোখটো কিমান, 10। সেইকাৰণে ইয়াত 10 বুলি লিখা, পূৰণ। ইয়াত পূৰণ চিন দিয়া। তাৰপিছত লম্বৰ দূৰত্ব মানে চোৱা, এই ইয়াৰ পৰা ইয়াত হাইটটো, অৰ্থাৎ ইয়াৰ পৰা ইয়াত দূৰত্বটো কিমান, সেইটো উলিয়াব লাগিব। এতিয়া চোৱা, ইয়াৰ পৰা ইয়াত দূৰত্বটো কিমান, 50 চেণ্টিমিটাৰ, কিন্তু ইয়াৰ পৰা আকৌ ইয়াৰ দূৰত্বটো কিমান, 70 চেণ্টিমিটাৰ হয়নে। এতিয়া চোৱা, 70ৰ পৰা যদি আমি এই 50টো যদি বাদ দিওঁ, কিমান থাকিব, 20 থাকিব হয়নে। অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ জোখটো কিমান হ'ব, 10 চেণ্টিমিটাৰ, আকৌ ইয়াৰ পৰা ইয়াৰ জোখটো কিমান হ'ব, 10 চেণ্টিমিটাৰ। এতিয়া চোৱা, 50 আৰু 10 কিমান, 60 আৰু 10 কিমান, 70। অৰ্থাৎ গোটেইটোৰ জোখটো আমি কিমান পাই গ'লোঁ, 70 পাই গ'লোঁ হয়নে। অৰ্থাৎ এই ইয়াৰ পৰা ইয়াৰ লম্বৰ দূৰত্বটো কিমান হ'ব, 10 হ'বগৈ। সেইকাৰণে ইয়াত এই লম্বৰ দূৰত্বৰ তলত কি লিখা, 10 বুলি লিখি লোৱা। এতিয়া 2/1 লিখি লোৱা, পূৰণ লিখা, 30ৰ লগত 10টো যোগ কৰিলে কিমান হ'ব, 40, পূৰণ, এই 10টো ইয়াত লিখি লোৱা। এতিয়া আমি এই 2 দি 40টো কাটিব পাৰি, 2 40ত কাটিলে কেইবাৰ যাব, 20 বাৰ। এই 20ৰ লগত 10টো পূৰণ কৰিলে কিমান হ'বগৈ, 200 ইয়াত লিখা, বৰ্গ চেণ্টিমিটাৰ। এতিয়া কি কৰা, আকৌ এতিয়া লিখা যে, এতিয়া চিত্ৰ 2ৰ কালি। এতিয়া আমি কি কৰিম, 2 নম্বৰ চিত্ৰটোৰ কালি উলিয়াই ল'ম। এতিয়া 2 নম্বৰ চিত্ৰটো চোৱা, এখন কি আয়ত হয়নে। এতিয়া আয়তৰ কালিটো উলিয়াই লোৱা। ইয়াত লিখা যে আয়তৰ কালিৰ সূত্ৰটো চোৱাচোন, কি লিখা আছে আমাৰ কিতাপত। আয়তৰ কালিৰ সূত্ৰটো কি লিখা আছে চোৱা, এইটো আয়তৰ কালিৰ সূত্ৰটো কি, দিক পূৰণ প্ৰস্থ হয়নে। ইয়াত লিখা দিক পূৰণ প্ৰস্থ। এতিয়া চোৱা, প্ৰথম দিকটো কিমান দি আছে চোৱা, দিক মানে এইখন এখন আয়তৰ এই দীঘল চাইডটোক দিক বুলি কোৱা হয়। দিকটো কিমান দি আছে, 50 দি আছে হয়নে। ইয়াত লিখা, দিগৰ তলত লিখে 50, পূৰণ, আৰু প্ৰস্থ মানে এই চুটি চাইডটোৰ দিকটো কিমান দি আছে, 10 চেণ্টিমিটাৰ হয়নে। ইয়াত লিখা 10। এতিয়া এই 50ৰ লগত 10টো যদি আমি পূৰণ কৰি কিমান হ'বগৈ, 500, আৰু ইয়াত লিখি দিয়া আছে বৰ্গ চেণ্টিমিটাৰ। এতিয়া আকৌ লিখা যে, আকৌ চিত্ৰ 3 হয়নে। এতিয়া কি কৰিম, আমি এই 3 নম্বৰ চিত্ৰৰ কি কৰিম, কালিটো উলিয়াম হয়নে। 3 নম্বৰ চিত্ৰটো চোৱা, যিহেতু এইখন এখন কি ট্ৰেপজিয়ামৰ ছবি, সেইকাৰণে ইয়াত লিখা যে চিত্ৰ 3ৰ কালি সমান। এতিয়া চোৱা, যিহেতু ট্ৰেপজিয়ামৰ কালি সূত্ৰটো কি আছিলে, এইটো হয়নে, 2/1 পূৰণ সমান্তৰাল বাহু দুটাৰ সমষ্টি। এইটো লিখি লোৱা ইয়াত, 2/1 পূৰণ ব্ৰেকেট সমান্তৰাল বাহু দুটাৰ
সমষ্টি ব্ৰেকেট বন্ধ পূৰণ আৰু কি লিখিব লাগিব লম্ব দূৰত্ব হয়নে ইয়াত লিখিম যে লম্বৰ দূৰত্ব এতিয়া এই 2/1 লিখি লোৱা পূৰণ লিখা সমান্তৰাল বাহু দুটাৰ সমষ্টিটো কিমান আছে চোৱা ইয়াৰ চোৱা বাহুৰ যোনটো কি আছে দৈৰ্ঘ্য সেইটো কিমান 30 ইয়াত 30 লিখা যোগ যেহেতু সমষ্টি বুলি কৈছে ইয়াত যোগ কৰিম আৰু চোৱা এইডাল বাহুৰ যোগটো কিমান আছে 10 সেণ্টিমিটাৰ হয়নে ইয়াত 10 লিখা ব্ৰেকেট বন্ধ পূৰণ আৰু লম্বৰ দূৰত্ব চোৱা ইয়াত কিমান পাইছোঁ আমি লম্ব ইয়াৰ পৰা ইয়াত দূৰত্বটো কিমান পাইছোঁ 10 পাইছিলোঁ হয়নে ইয়াত 10 লিখা 2/1 লিখি লোৱা পূৰণ লিখা এতিয়া 30 লগত 10টো যোগ কৰিলে কিমান হ'ব 40 পূৰণ এই 10টো লিখি লোৱা 2 দি 40 কাটিলে 20 বাৰ যাব আৰু 20ৰ লগত 10টো পূৰণ কৰিলে কিমান 200 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 200 হ'ব 200 বৰ্গ চেণ্টিমিটাৰ এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া লিখিবা যে ইয়াত চিত্ৰটোৰ কালি সমান কি লিখিম চিত্ৰ 1 যোগ 2 যোগ 3ৰ কালি এতিয়া আমি কি কৰিব লাগিব এই চিত্ৰ ইয়াত 1 2 আৰু 3ৰ কালিটো কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া চিত্ৰ 1ৰ কালিটো আমি কিমান পাইছিলোঁ চোৱাচোন চিত্ৰ 1ৰ কালি কিমান পাইছিলোঁ 200 বৰ্গ চেণ্টিমিটাৰ হয়নে ইয়াত লিখা 200 বৰ্গ চেণ্টিমিটাৰ যেহেতু ইয়াত যোগ চিন আছে এতিয়া যোগ চিন দিয়া এতিয়া 2ৰ কালিটো কিমান পাইছিলোঁ চোৱাচোন চিত্ৰ 2ৰ কালিটো কিমান পাইছিলোঁ 500 বৰ্গ চেণ্টিমিটাৰ হয়নে ইয়াত লিখা 500 বৰ্গ চেণ্টিমিটাৰ যোগ আৰু 3 নম্বৰটোত কিমান পাইছিলোঁ চোৱাচোন কালিটো 3 নম্বৰ চিত্ৰৰ কালি কিমান পাইছিলোঁ 200 বৰ্গ চেণ্টিমিটাৰ হয়নে ইয়াত লিখা 200 বৰ্গ চেণ্টিমিটাৰ এতিয়া চোৱা এই 200 আৰু 500 কিমান হ'ব 700 আৰু 200 যোগ কৰিলে কিমান হ'ব 900 ইয়াত লিখা 900 বৰ্গ চেণ্টিমিটাৰ অৰ্থাৎ চোৱা আমাৰ এই যোনখন চিত্ৰ আছে এই চিত্ৰৰ যোনটো মুঠ কালি সেইটো কিমান হ'বগৈ 900 বৰ্গ চেণ্টিমিটাৰ আৰু এইটোৱে হ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা সকলোকে ধন্যবাদ